নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকে নতুন ভিডিঅ' এটা লৈছো। আজি ভিডিঅ'টো টপিক আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে। আজি আপোনালোকক কম ৰানিং স্পীডৰ বিষয়ে। আপোনালোকৰ মনত এটা প্ৰশ্ন হয় যে আমাৰ ৰানিং স্পীড বঢ়া নাই কিয়? আমি দৌৰি আছো 6 মাহ 7 মাহ এবছৰ দিন ধৰি আমি দৌৰি আছো, কিন্তু আমাৰ ৰানিং স্পীড বঢ়া নাই। আপোনালোকৰ ৰানিং স্পীড নবঢ়াৰ কাৰণ আছে। কাৰণটো হৈছে আপোনালোকে আৰ্মিৰ কাৰণে প্ৰেক্টিছ কৰিলে আপোনালোকে 1600 মিটাৰ দৌৰে, আৰু আপোনালোকে আছাম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰিলে 2500 মিটাৰ দৌৰে। ডেইলি আহি যদি আপোনালোকে ৰাতিপুৱা গধূলি যদি 1600 মিটাৰ অকল যদি 1600 মিটাৰ মাৰি থাকে, 3200 মিটাৰ মাৰি থাকে, তেনেকেতো নহ'ব ন। আপোনালোকে ৰানিং স্পীডৰ কাৰণে আপোনালোকে এক্সট্ৰা এক্সাৰচাইজ কৰিব লাগিব। আজি আপোনালোকৰ কাৰণে 7টা এক্সাৰচাইজ লৈছোঁ। আপোনালোকে এই 7টা এক্সাৰচাইজ ডেইলি কৰক। আপোনালোকক কৈছোঁ 100% গেৰাণ্টি দি কৈছোঁ আপোনালোকৰ ৰানিং স্পীড বাঢ়িবই। আৰু যিকেইটা এক্সাৰচাইজ আজি কৰি দেখাম আপোনালোকৰ মানে এইকেইটা এক্সাৰচাইজ যদি কৰে আপোনালোকে ডেইলি কৰিব লাগিব। আপোনালোকে যদি ডেইলি কৰে আপোনালোকৰ এইটো মানে ভৰিত পাৱাৰো আহিব, আৰু আপোনালোকৰ মানে ষ্টেপটো ৰানিং যেতিয়া কৰে আপোনালোকৰ ষ্টেপো খোল খাব। আপোনালোকৰ যদি ভৰিত যদি পাৱাৰ আহে, যদি আপোনালোকৰ মানে ষ্টেপ খোল খায়, আৰু আপোনাৰ যদি মনটো থাকে ৰানিং স্পীড মই কৰিম বুলি, তেন্তে আপোনালোকক ৰানিং স্পীড কৰাত ৰখাব নোৱাৰে। গতিকে আপোনালোকৰ ৰানিং স্পীড বাঢ়িবই। গতিকে আপোনালোকে এইকেইটা ভালকৈ কৰিব। আজি মই এতিয়া আপোনালোকক মই 7টা এক্সাৰচাইজ কৰি দেখাম। আপোনালোকে বেষ্ট এক্সাৰচাইজ কৈছোঁ নহয়, আপোনালোকে ভালদৰে কৰিব। আৰু আপোনালোকৰ যদি চিন আপ লং জাম্প এইবিলাক যদি অহা নাই, আৰু যদি আপোনালোকৰ ডায়েট প্লেন কিবা লাগে, মানে ৰানিং কৰাৰ পিছত কি খাব লাগে, ৰানিং কৰাৰ আগত কি খাব লাগে, সেইবোৰ যদি লাগে মই ডেছক্ৰিপশ্যনত দি দিছোঁ, ভিডিঅ' বনোৱা আছে, আপোনালোকে গৈ চাবগৈ। আৰু হাইটৰ ওপৰত ভিডিঅ' কৈছিলে, মই হাইটৰ ওপৰত ভিডিঅ' ইয়াৰ আগৰটো ভিডিঅ' মই আপলোড কৰিলোঁ। গতিকে আপোনালোকে যদি হাইট কম আছে তেন্তে আপোনালোকে সেইকেইটা গৈ চাবগৈ। আৰু বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেল যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। আপোনালোকক ফাইদা হোৱা ভাল ভাল ভিডিঅ' মই দি যাম, আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ভিডিঅ' লাগে, মই তেনেকুৱা ভিডিঅ' দি যাম। গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইটো আমাৰ ফাৰ্ষ্ট এক্সাৰচাইজ হয়। এইটো হাইনি এক্সাৰচাইজ বুলি কয়। আপোনালোকে হাইনি এক্সাৰচাইজ কৰোঁতে আপোনালোকে ট'ৱেদি কৰিব, মানে আপোনালোকে আঁঠুটো যিমান পাৰে উঠাব, আৰু আপোনালোকে ট'টো অকল মাটিত পেলাব, মানে গোটেই ভৰিটো পেলাই নিদিব। আৰু আপোনালোকে এইটো 30 মিটাৰ কৰিব। 30 মিটাৰ কৰি পিনে আপোনালোকে 10 মিটাৰ এনেকৈ আপোনালোকে ৰান কৰিব, আৰু 3টা ছেট কৰিব। বন্ধুসকল, এইটো আমাৰ ছেকেণ্ড এক্সাৰচাইজ হয়। আপোনালোকে ছেকেণ্ড এক্সাৰচাইজটো আগলৈ কিক মাৰিব, মানে আপোনালোকে আঁঠুটো অলপ বেণ্ড কৰি পিনে আপোনালোকে আগলৈ ট'টো চিধা ৰাখি আপোনালোকে আগলৈ কিক মাৰিব। আৰু এইটো এক্সাৰচাইজ আপোনালোকে 30 মিটাৰ কৰিব, আৰু আপোনালোকে 10 মিটাৰ ৰান কৰিব। আপোনালোকে এইটো 3টা ছেট কৰিব। বন্ধুসকল, এইটো আমাৰ থাৰ্ড এক্সাৰচাইজ হয়। আপোনালোকে থাৰ্ড এক্সাৰচাইজটো আপোনালোকে কৰিব 3টা ছেট কৰিব, আৰু আপোনালোকে 30 মিটাৰকৈ কৰিব, মানে আপোনালোকে 30 মিটাৰ কৰিব, আৰু আপোনালোকে 10 মিটাৰ আপোনালোকে ৰানিং কৰিব। আৰু আপোনালোকে এইটো এক্সাৰচাইজ আপোনালোকে যিমান পাৰে ভৰিটো ওপৰলৈ উঠাব, মানে আপোনালোকে আঁঠুটো বেণ্ড নকৰিব, আৰু ভৰি দুটাৰ মাজত আপোনালোকে ক্লেপ বজাব। আপোনালোকে ভিডিঅ'টো চাই গম পাই যে কেনেকৈ কৰিব লাগিব। বন্ধুসকল, এইটো আমাৰ 4 নম্বৰ এক্সাৰচাইজ হয়। এইটো এক্সাৰচাইজো আপোনালোকে 3টা ছেট কৰিব, 30 মিটাৰকৈ কৰিব, আৰু আপোনালোকে 10 মিটাৰ আপোনালোকে ৰান লগাব। আৰু আপোনালোকে এইটো এক্সাৰচাইজ কেনেকৈ কৰিছোঁ আপোনালোকে চাওক। আপোনালোকে যদি সোঁ ভৰিটো উঠাই আপোনালোকে বাওঁ হাতখন আপোনালোকে টাচ কৰিব, আৰু আপোনালোকে এটা কথা মন কৰিব, আপোনালোকে নীটো সদায় আপোনালোকে টাইট ৰাখিব, আৰু গোটেই ভৰি এই এক্সাৰচাইজটো কৰোঁতে মানে গোটেই আপোনালোকৰ ভৰিটো মানে মাটিত পেলাই নিদিব, মানে আপোনালোকে ভৰি আগটোৱেদি কৰিব, মানে ট'টোৱেদি কৰিব, ঠিক আছে। বন্ধুসকল, এইটো 5 নম্বৰ এক্সাৰচাইজ হয়। আপোনালোকে 5 নম্বৰ এক্সাৰচাইজটো আপোনালোকে 3টা ছেট কৰিব। 3টা ছেট কেনেকৈ কৰিব লাগে আপোনালোকক দেখুৱাই দিছোঁ, আৰু পূৰা ভাইব্ৰেট কৰিব, ঠিক আছে। এতিয়া আপোনালোকে চাওক, 30 ছেকেণ্ডকৈ কৰিব। বন্ধুসকল, আপোনালোকে এইটো এক্সাৰচাইজ কৰোঁতে আপোনাৰ লগৰজনক আপোনালোকে ষ্টপত চাব ক'ব পাৰে। বন্ধুসকল, এইটো আমাৰ 6 নম্বৰ এক্সাৰচাইজ হয়। আপোনালোকে 6 নম্বৰ এক্সাৰচাইজটো আপোনালোকে মানে এটা এক্সাৰচাইজত আপোনালোকে 3টা কাম কৰিব লাগিব। এতিয়া 3টা কাম কি কৰিব লাগিব আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতে 10টা কি কৰিব লাগে আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই লওক। প্ৰথমতে আপোনালোকে এইটো আপোনালোকে 10 বাৰ কৰিব। 1 2 3 4 5 6 7 8 9 10। তাৰপৰা মই এতিয়া ৰখি দিছোঁ, কিন্তু আপোনালোকে ডাইৰেক্ট লগালগ কামটো কৰিব। তাৰপৰা আপোনালোকে বহল কৰিব, ঠিক আছে। এপ মেলিব, এনেকৈ বহলটো মেলি কেনে কৰিছোঁ। 1 2 3 4 5 6 7 8 9 10। তাৰপিছত কৰিব আপোনালোকে বৰ্ড লেগ। বৰ্ড লেগত আপোনালোকে কি কৰিব, পিছফালে ভৰিটো নিব, আৰু পূৰা ওপৰলৈ যিমান পাৰে ওপৰলৈ চাব, মাথাটো এনেকৈ নথ'ব, ঠিক আছে। আপোনালোকে চাই লওক। 1 2
হৈ গ'ল আপোনালোকে লগতে 3টা কৰিব বন্ধুসকল এইটো আমাৰ 7 নম্বৰ এক্সাৰচাইজ হয় 7 নম্বৰ এক্সাৰচাইজটো মানে অলপ কৰিবলৈ দিগদাৰ হ'ব প্ৰথমতে আপোনালোকৰ আপোনালোকে লাহেকৈ কৰি দিব আছোঁ আপোনালোকে চাই লওক প্ৰথমতে কৰিব 1 2 1 1 2 1 1 2 1 1 2 1 1 2 1 1 2 1 1 2 1 1 2 1 okay আপোনালোকে এনেকৈ মিলাই ল'ব আৰু 7 নম্বৰ এক্সাৰচাইজটো কৰিব আৰু আপোনালোকক 3টা টাক জাম্প দিম মানে টাক জাম্প নহয় টাক জাম্প আৰু হুইচেল আপোনালোকে লাষ্টত এইকেইটা কৰিব ঠিক আছে আপোনালোকে এইকেইটা এক্সাৰচাইজ কৰিব আপোনালোকৰ ৰানিং স্পীড বাঢ়িব 100% গেৰাণ্টি দি কৈছোঁ বন্ধুসকল এইটো হৈছে টাক জাম্প আৰু আপোনালোকে টাক জাম্প 10টা কৰিব আৰু বাইক 10 বাৰ কৰিব আৰু ষ্টেয়াৰ আপোনালোকে 10 বাৰ কৰিব কিন্তু মই পকা ৰাস্তাত কৰি দেখাইছোঁ কিন্তু আপোনালোকে পকা ৰাস্তাত নকৰিব আপোনালোকে গ্ৰাউণ্ডত কৰিব ফিল্ডত কৰিব কি হ'ল মানে পকা ৰাস্তাত কৰিলে মানে আপোনালোকৰ চিন পেইন হ'ব পাৰে মানে ভৰি বিষ হ'ব পাৰে কিবা কিবি মানে প্ৰব্লেম ওলাব পাৰে সেইকাৰণে আপোনালোকে পকা ৰাস্তাত নকৰিব আপোনালোকে গ্ৰাউণ্ডত মানে পৰাপক্ষত আপোনালোকে গ্ৰাউণ্ডত কৰিব বন্ধুসকল আজি আপোনালোকক যিকেইটা 7টা এক্সাৰচাইজ কৰি দেখালোঁ আপোনালোকে এইকেইটা এক্সাৰচাইজ ভালদৰে কৰিব আপোনালোকৰ ৰানিং স্পীড বাঢ়িবই আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ বাই তেন্তে জয় আই অসম